তোমালোকৰ মাজৰ পৰা অহা আন এটা কুৱেশ্যন তোমালোকলৈ লৈ আহিছো কুৱেশ্যনটো যদি পঢ়ি চোৱা কুৱেশ্যনটো হ'ল পানীত অদ্ৰৱণীয় এবিধ যৌগ এক্সে লঘু সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে এটা গেছ উৎপন্ন কৰে মানে এটা অদ্ৰৱণীয় পদাৰ্থ যেটো পানীত অদ্ৰৱণীয় হয় হি হ'ল এক্স আৰু হি যেতিয়া সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি কৈছে এটা গেছ উৎপন্ন কৰে গেছ এটা উৎপন্ন কৰিব আৰু তাৰ পিছত কি কৈছে আমাক এই গ্যাসটুক যদি আমি পানীৰ মাজেৰে যাবলৈ দিওঁ এই গ্যাসটুক যদি আমি পানীৰ মাজেৰে যাবলৈ দিওঁ তেতিয়া হলে হি কি উৎপন্ন কৰিব y আৰু এই y দ্ৰৱৰটোৱে কি কৰিব বুলি কৈছে নীলা লিটমাছক ৰঙা কৰিব এই নীলা লিটমাছক ৰঙা কৰিব এতিয়া আমাক x আৰু y কি হয় উলিয়াবলৈ দিছে আৰু লগতে বিক্ৰিয়া লিখিবলৈ কৈছে বিক্ৰিয়াৰ কাৰণে সমীকৰণ লিখিবলৈ কৈছে এই কোৱেশ্যনটো যদি তোমালকে দেখিছা কোনবাই মই মাৰ্কিংটো ইয়াত দিবলৈ থাকি গৈছে যে এনেকুৱা ধৰণে আছে হাফ প্লাস হাফ 1 প্লাস 1 যদি কোৱেশ্যনটো আমাক এনে ধৰণে হুদিলে হেতেন যে এটা গ্যাস y উৎপন্ন হয় ডাইৰেক্টলি যদি এনেকৈ ক'লে হেতেন যে এটা গ্যাস y উৎপন্ন হয় ইয়াত তেনেকৈ নাই কোৱা দেখিছানে এটা গ্যাস উৎপন্ন হয় আৰু সেই গ্যাসটো পানীৰ মাজেৰে যাবলৈ দিলে y দ্ৰৱ উৎপন্ন হয় বুলি কৈছে এই কথাটো বহুত বেলেগ হৈ গ'ল এখিনতে তাৰ মানে আমাক এতিয়া এই গ্যাসটো পানীৰ মাজেৰে যাবলৈ দিলে যে y উৎপন্ন হয় সেই বিক্ৰিয়াটো তাৰ মানে আমি ইয়াত লিখিব লাগিব দুটা বিক্ৰিয়া লিখিব লাগিব সেই কাৰণে আমাক 1 + 1 দিছে গম পাইছা নহলে কিন্তু প্ৰশ্নটো বিৰাট ইজি হ'লতেন আমাৰ কাৰণে মানে বহুতখিনি ইজি হ'লতেন 50% ইজি হৈ গ'লতেন কিন্তু ইয়াত আমি এতিয়া বহুতখিনি কনসেপ্ট লগাব লাগিব বহুতখিনি নহয় দুটামান কনসেপ্ট ইয়াত আমাৰ জড়িত হৈ আছে চোৱা এতিয়া আমি এনেকুৱা ধৰণৰ এটা পদাৰ্থ বিচাৰিব লাগে যিটো হয় এটা এনেকুৱা ধৰণৰ যৌগ যেটো পানীত অদ্ৰৱণীয় হয় আমি কেইবাটাও এনেকুৱা ধৰণৰ টেষ্ট পাইছিলো য'ত কাৰ্বন ডাই অক্সাইডৰ উপস্থিতি পৰীক্ষা কৰিবৰ কাৰণে আমি চূণ পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ পাছ কৰিছিলো গেছটো যেতিয়া পাছ কৰি দিও তেতিয়া ঘোলা হৈ যায় চূণ পানীখিনি আৰু এই চূণ পানী ঘোলা হৈ কি বস্তু উৎপন্ন হৈছিল এটো ক্যালসিয়াম কাৰ্বনেট আকৌ ক্যালসিয়াম কাৰ্বনেটটো কি হয় এটা ধাতব কাৰ্বনেট আৰু ধাতব কাৰ্বনেটে যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন কৰে লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ আকৌ সেই কাৰ্বন ডাই অক্সাইড গেছটো কি হয় এটা অধাতব অক্সাইড আৰু অধাতব অক্সাইড বিলাকক যেতিয়া পানীত গুলি দিও সেই অধাতব অক্সাইড বিলাকে কি উৎপন্ন কৰে কিছুমান এসিডিক দ্ৰৱ বা আম্লিক দ্ৰৱ উৎপন্ন কৰে মই লিখি বুজাইছো কথাটো ইয়াত যদি এটো আমি এটা কাৰ্বন ডাই অক্সাইড ক্যালসিয়াম কাৰ্বনেট লৈ লওঁ CaCO3 ই কি হৈ গ'ল এটা ধাতব কাৰ্বনেট বা এটা মেটেল কাৰ্বনেট সো ধাতব কাৰ্বনেট বা মেটেল কাৰ্বনেটৰ লগত যেতিয়া এসিডে ৰিঅ্যাকশন কৰে তেলে কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ ওয়াটাৰ এন্ড এটা সল্ট ইয়াত সল্টটো কি উৎপন্ন হোৱাৰ পসিবিলিটি আছে সো ক্যালসিয়াম আৰু সালফেট লগ লাগি কি হ'ব ইয়াত ক্যালসিয়াম সালফেট প্ৰডিউস হ'ব সো ইয়াত এনেকুৱা ধৰণৰ ফাৰ্স্ট ৰিঅ্যাকশনটো হ'ব যত x টুক আমি কি বুলি ক'ব পাৰিম এতিয়া x হল আমাৰ কাৰণে এতিয়া ক্যালসিয়াম কাৰ্বনেট x হল ক্যালসিয়াম কাৰ্বনেট এটা তাৰ পিছত আমাক প্ৰশ্নটোৱে কৈছে কি যে সেই যেটো গ্যাস উৎপন্ন হল গ্যাসটুক আমি পানীৰ মাজেৰে পাৰ কৰিলেহে y উৎপন্ন হ'ব গ্যাসটুকে আমাক y বুলি কৈ দিয়া নাই গ্যাসটুক y বুলি কৈ দিয়াহেতেন আমাৰ কাৰণে ইজি হৈ গ'লতেন যে আমি ডাইৰেক্ট কাৰ্বন ডাই অক্সাইডক y ৰে বুজাইছে বুলি কৈ দিলেন y কাৰ্বন ডাই অক্সাইড হয়নে কিন্তু প্ৰশ্নটো এতিয়া আমাক বেলেগকৈ কৈছে গতিকে এতিয়া কি হ'ব চোৱা এই কাৰ্বন ডাই অক্সাইডক পানীৰ মাজেৰে পাস কৰিলে যেটো ৰিঅ্যাকশন হয় হেতু আমি লিখিব লাগিব ৰিঅ্যাকশনটো কিন্তু কিতাপত নাই ঠিক আছে কাৰ্বন ডাই অক্সাইডক যদি আমি পানীৰ মাজেৰে পঠাও তেতিয়া হলে কাৰ্বনিক এসিড উৎপন্ন হয় এটো H2CO3 গম পাইছা এনেকুৱা ধৰণৰ বস্তুটো যদি আমি ষ্ট্ৰাকচাৰটো আকি চাও এনেকুৱা তাৰমানে C ডাবল বন্ড ওৰ লগত দুটা OH লগ লাগি থাকে বাৰু এটো ষ্ট্ৰাকচাৰ আমাক এতিয়া দৰকাৰ নাই যদি এটো প্ৰশ্নটো আহে কিবা কাৰণত তোমালকে অকনমান মনত ৰাখিব লাগিব এই বিক্ৰিয়াটো কাৰ্বনিক এসিড প্ৰডিউস হোৱা এই বিক্ৰিয়াটো তেতিয়াহলে এই প্ৰশ্নটোৰ মতে একদম এক্স্যাক্টলি ফৰ দিস সেম লাইন যদি আমি আনসাৰটো লিখিব লগা হয় তেতিয়াহলে কিন্তু y এটোহে বুজাইছে গম পাইছানে y ইয়াকহে বুজাইছে কিন্তু y ইয়াক বুজাই থকা নাই কাৰণ প্ৰশ্নটো হুদুতে আমাক কথাটো তেনেকুৱা ধৰণে হুদিছে যে এটা গ্যাস y উৎপন্ন হয় বুলি কোৱা নাই আমাক কৈছে যে গ্যাসটুক পানীৰ মাজেৰে যাবলৈ দিলে y দ্ৰৱ উৎপন্ন হয় গতিকে
প্ৰশ্নটোৰ মতে y এইটো হ'ব লাগে